মাচুল বৃদ্ধিৰ বাবে অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে লোৱা সকলো সিদ্ধান্ত প্ৰত্যাহাৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকৰ পিছতহে বিবেচনা কৰা হ'ব সিদ্ধান্তসমূহ ৰোগীৰ ভৰ্তি মাচুল হিচাপে 10,000 টকা লোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপৰ বাবে মীমাংসা হ'ল ৰোগীক বিপদত পেলোৱা এই সিদ্ধান্ত উল্লেখযোগ্য যে ভৰ্তি মাচুলৰ লগতে জেনেৰেল বেডৰ মাচুল 200 টকাৰ পৰা 1500 টকালৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছিল সিঙ্গল কেবিনৰ মাচুল 3000 টকাৰ পৰা 4500 টকালৈ বৃদ্ধি কৰা হৈছিল আইচিউৰ মাচুল 1500 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰা হৈছিল অৱশেষত এই সিদ্ধান্তসমূহ সাময়িকভাৱে প্ৰত্যাহাৰ কৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে মানুহৰ মান প্ৰতিক্ৰিয়া পালো বা আমাক অলপমান ডিসকাশন কৰিলে আজি আমাক মানে কোৱা গৈছে যে এতিয়া বৰ্তমান আমি জন্তু আমাৰ কেবিনৰ সিঙ্গল কেবিনৰ 2000 হেতুৱে চলি থাকিব মানে 3000 লৈ লোৱা নাযাব মানে টুইন শেয়াৰিংৰ সিঙ্গল শেয়াৰিংৰ জন্তু 3000 আছিল 4.5 হোৱা কথা আছিল কিন্তু নহয় এটা 3000 চলি থাকিব খালি এটা বাঢ়াত বস্তু এটা বাঢ়িব যে ৰেজিষ্ট্ৰেচন ফিজটো আগতে আছিল 100 টকা হেতু 10 টকালৈ নামি যাব কিন্তু এটা কনসালটেশন ফিজ বুলি আমাৰ লোৱা যাব আৰু হেতু মিল 100 টকা হ'ব তো 100 আৰু 10 মিলি 110 হ'ল আগতে 100 আছিল তো 110 হ'ল পাছল বৃদ্ধিৰ কথা এতিয়া আহা নাই যোনখিনি আৰু জি আৰু অলপমান এই বেড চাৰ্জ মানে সিঙ্গল কেবিন কি জেনেৰেল বেডৰ হক বা কেমো চাৰ্জ এই দুই এটা চাৰিটা মান কথা মুখ্যমন্ত্ৰী ছাৰৰ লগত ডিসকাশন কৰি হেকিনিৰ এটা সিদ্ধান্ত আমি পাই যাম আগৰনিকে চলি থাকিব 95% মানুহ এনেও পিএমজেবে কাৰ্ডৰে থাকে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি ৰোগী ভৰ্তিৰ 10,000 টকাৰ মাচুল লোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছিল ভুল বুজাবুজিৰ এনে সিদ্ধান্ত হৈছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ এইটো অলপমান ভুল বুজাবুজি আছে কেন্সাৰৰ মাচুলটো ৰাইজে দিব নালাগে এইটো আয়ুষ্মান ভাৰত কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে পইচাটো দিব যেনেকৈ আমি তাত লিখিছে যে জেনেৰেল বেডত ইমান টকা বাঢ়িলে জেনেৰেল বেডৰ পইচাটো ৰাইজে দিব নালাগে কাৰ্ডৰ পৰাহে দিব কাৰ্ডৰ পৰা দিলে পইচাটো আমি দিল্লীৰ পৰা পাম সেইকাৰণে এই কথাটো কালি মই গুৱাহাটীত আজিও কেবিনেট আছে তাৰ পিছত কম 10,000 টকা এডভান্স খোজাটো ভুল হৈছে সেইটো আজি মই উদ্ৰ কৰিব দিছো কিন্তু বাকি যি চাৰ্জ আছে ৰেট আছে এইটোতো পইচাটো আমি দিল্লীৰ পৰা পাম গতিকে আমি ৰেটটো যদি অলপ বেছি কৰি দিল্লীৰ পৰা টকাটো আনি আকৌ কেন্সাৰ পেশেন্টৰ কাৰণে খৰচ কৰিব পাৰো কি বেয়া আছে এটো বুজি নোপোৱা কাৰণে এটো প্ৰতিক্ৰিয়া হৈছে মই আজি মিটিং ৰাখিছো বস্তুটো ঠিক কৰি দিম